ইয়াৰ পিছত আমাৰ সমবায়ৰ পৰা তেখেতক যিটো আমি এটা উপহাৰ হিচাপে দিব আমি আগবঢ়াইছোঁ 20,000 কেছ হিচাপে আৰু আমাৰ তেখেতৰ এই ঠাণ্ডা ছিজনৰ বাবে এটা গৰম চাৰ্ট আমি অনা হৈছে আৰু এটা লুঙি অনা হৈছে এটা ট্ৰেডিশ্যনেল যিটো মুছলিম ধৰ্মাৱলম্বীবিলাকৰ কাৰণে এটা পৰম্পৰা এটা ড্ৰেছ কালচাৰ হিচাপে এটা লুঙি অনা হৈছে আৰু এইটোকে মই প্ৰদান কৰিবৰ কাৰণে আমাৰ সন্মানীয় পূৰ্বৰ চেয়াৰমেন শ্ৰীযুত অবেন বসুমতাৰী ডাঙৰীয়াক এই উপহাৰটো প্ৰদান কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। Kamera deh. Ini mau aku lapar benar tuh. তেখেতে আমাৰ ইয়াতে কাম কৰি সমবায় সমিতি সমবায় স্থাপনৰ পিছত তেখেতে আমাৰ এই সমবায়ৰ কৰ্মচাৰী হিচাপে কাম কৰি আছে নিয়াৰে এবাউট তেখেতে 46 ইয়াৰ ছাৰ্ভিচ কৰি আছে 1978 না 76ৰ পৰাই তেখেতে কাম কৰি আছে আজি 46 চাকৰি জীৱনত চৰকাৰী চাকৰি জীৱনত কোনেও তেনেকৈ 46 বছৰ চাকৰি কৰিব নোৱাৰে কিন্তু তেখেতে কৰি আহিছে হিচাপে তেখেতক আমাৰ আমটেকা সময়ৰ পৰা বহুত বহুত ধন্যবাদ আৰু ভগৱানে যাতে তেখেতক সুস্বাস্থ্য ৰাখিব দীৰ্ঘায়ু হ'ব বুলি কামনা কৰিছোঁ গতিকে মই ইয়াৰ পিছত তেখেতে নিশ্চয় দুআষাৰমান কথা ক'ব ইয়াৰ আগত মই আমাৰ পূৰ্বৰ আমাৰ চেয়াৰমেন বা বৰ্তমান আমাৰ BOD হিচাপে আছে আমাৰ তেখেতে অবেন বসুমতাৰী ডাঙৰীয়া যিটো 12 বছৰ সমবায় সমিতিৰ চেয়াৰমেন হৈ আহিছে তেখেতে নিশ্চয় যথেষ্ট অভিজ্ঞতা আছে তেখেতৰ ওপৰত হিচাপে তেখেতক মই দুআষাৰমান ভাষণ ৰাখিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ ইয়াৰ আগত আমাৰ ডিলাৰ সন্তান তৰফৰ পৰা নিশ্চয় আছে সেইটো কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ সন্মানীয় আমাৰ এই প্যাৰেল যিটো সভা অনুষ্ঠিত হৈছে এই সভাখন চলাই লোৱা আমাৰ সন্মানীয় আমটেকা আমগুৰিৰ সমবায়ৰ সম্পাদক ডাঙৰীয়ালে ধন্যবাদ থাকিল লগতে আমি ধন্যবাদ দিছোঁ আমাৰ আমটেকা আমগুৰিৰে নৱনিৰ্বাচিত সন্মানীয় চেয়াৰমেন বিপিন ডাঙৰীয়া আৰু লগতে আমাৰ আমটেকা আমগুৰিৰ সমবায়ৰে সদস্যা কিন্তু মই ধন্যবাদ থাকিল আৰু লগতে মই ধন্যবাদ দিব ওলাইছোঁ আজি এই সন্ধিখনত উপস্থিত হ'ব পৰা চিৰাং জিলা GPSৰ সভাপতি সম্পাদক আৰু বিজনী মহকুমা তৰফৰ পৰা উপস্থিত হ'ব পৰা সকলো সমবায়ৰ সম্পাদক চেয়াৰমেন সকলোৰে মোৰ আমটেকা আমগুৰি সমবায় সমিতিৰ অন্তৰ্গত জিলাৰ সন্থাৰ পৰা মই নতুন আনন্দিত হৈ তেখেতসকলক মোৰ আন্তৰিক মৰম আৰু স্নেহ মই আগবঢ়াইছোঁ আৰু লগতে মই ধন্যবাদ দিব ওলাইছোঁ এই সন্ধিখনত আমাৰ উপস্থিত হ'ব পৰা আমটেকা আমগুৰি সমবায়ৰ অন্তৰ্গত ডিলাৰসকলৰ সকলো সদস্যলৈ আৰু সদস্যবৰ্গলৈ মোৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ আজিৰ দিনটো যেনেকৈ আমাৰ প্ৰগ্ৰাম ছেট কৰা হৈছে তাতে আমাৰ নতেই আনন্দিত আনফালে আমি নতেই দুঃখিত সুদীৰ্ঘ 46 ইয়াৰ আমাৰ সমবায় সমিতিৰ আমগুৰিত চাকৰি জীৱন থাকি আজি তেখেতৰ সুস্থ স্বাস্থ্য টকাৰ কাৰণে তেখেতে যিটো অব্যাহতি বিচাৰিলে আৰু অব্যাহতি লোৱাৰ কাৰণে আমি নতুন দুঃখিত আমি বহু বছৰ লগ পাইছিলোঁ
আৰু মই ক্ষমা বিচাৰিব খুজিছোঁ অজানিতে আমি কিবা কাৰণত যদি ভুল কৰিছিলোঁ গালি দিছিলোঁ মানুহ হিচাপে ন সেইকাৰণে আমি আমাৰ ডিলাৰ সন্থাৰ তৰফৰ পৰা মই তেখেতক মই ক্ষমা বিচাৰিছোঁ যেন আমাক মানুহ হিচাপে আমাক যেন ক্ষমা কৰে আৰু তেখেতৰ সদূৰ আমাৰ সুস্বাস্থ্য আমি আমাৰ ডিলাৰ সন্থাৰ পৰা কামনা কৰিছোঁ জীয়াই টকালৈকে ঈশ্বৰে তেখেতক আশীৰ্বাদ কৰক এইটো আমাৰ কামনা আৰু লগতে আমি এইটো বিচাৰিছোঁ আমি এটা আদৰণিৰ কাৰণে তেখেতক আমি এটা সৰু এটা টোপোলা আগবঢ়াব বিচাৰিছোঁ আমি ডিলাৰসকলে যি অনুভৱ কৰিছোঁ তথাপিতো আমি যিমান পাৰে আমাৰ যিটো সন্থাৰ তৰফৰ পৰা ডিলাৰবিলাকৰ যিটো ইনকাম চ'ৰ্চ সেইটোৰ পৰা যিটো আমাৰ নাটনি তথাপি আমি অকণমান মানে জমা কৰি আমি তেখেতৰ নামত বিধায়কৰ নামত আমি 10,000 টকাহে আমি যোগাৰ কৰিব পাৰিলোঁ যথেষ্ট নহয় যদিও তেখেতে এইটো মই গ্ৰহণ কৰিব বুলি মই আশা কৰিছোঁ আৰু সদস্যত মই সমূহ এই ঘটনাত উপস্থিত হ'ব পৰা সদস্য আৰু সমবায়ৰ জিপিছৰ সকলো সম্পাদক চেয়াৰমেন কাৰ্যকৰ্তা সকলোলৈ মই আন্তৰিক শুভেচ্ছা জনাই মই চমু ভাষণ ইয়াতে সামৰিছোঁ লগতে আমি এখনে আৰণেৰে তেখেতক আমি আদৰিব খুজিছোঁ এইটো আমাৰ মাননীয় শ্ৰীযুত থানেশ্বৰী ব্ৰহ্মদেৱে এইটো আদৰিব বুলি মই